কিবা এতিয়া ৰ'দ বৰষুণত মই স্কুটি হওক কিবা হওক যাম তাহাঁতক কিবা এটা এটকা খোজো যদি পইচা এটকা নোলায় তাহাঁতে সদায় দিনে মিটিং হ'লে পইচা কালেকশ্যন কৰে কালেকশ্যন কৰি কি কৰে ৰাতি হ'লে মদৰ আড্ডা পাতে হা সেইটো সংগঠন চলে নেকি মই গোটা সংগঠনৰ আছে 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 গোলাই মই চবতে কোৱা নাই মই গোলাঘাটৰ ডিষ্ট্ৰিক্টৰ কথাই কৈছো আছে দিনত হ'লে মিটিং হ'লে কালেকশ্যন কৰিব কালেকশ্যন কৰি তোলাৰ পিছত কি কৰিব সন্ধিয়া সময়ত কি কৰিব মদৰ আড্ডা পাতিব হয় তেনেকে সংগঠন ৰাতি হ'লে মদ খায় ৰাতি হ'লে মদ খায় আকৌ কি কৰিব সেই ডনেশ্যন খিনি তুলি 500 টকা 1000 কৰি টকা তুলি সেই গধূলি মদৰ আড্ডা পাতিব লাষ্টত কি কৰিব যিকেইটা 500 টকা বোলে 600 টকা 700 টকা সেইখিনি কি কৰে ঘৰত আনি চাউল দাইল সেইখিনি পৰিয়াল এখন চলায় আমিতো তেনেকে পৰিয়াল নচলাওঁ আমি সংগঠন বুলি গৈ আমি আগবাঢ়ি যাওঁ ৰ'দ নাই বৰষুণ নাই তিতি মই প্ৰতিবাদ কৰোঁ হা ইমান কষ্ট কৰি যদি নামে নাই তাৰে ওপৰত কি নাম হ'ব মানে গোলাঘাট জিলা যুৱ ছাত্ৰ পৰিষদৰ এটা ভেকু ভাওনা আৰু দুৰ্নীতি বেছি আছে আৰু নাৰী দিৱস নাৰীৰ হেৰি আছে নাই একেবাৰে নাই মই সব মানে কি মই যুৱ ছাত্ৰ পৰিষদৰ মই সব জেগা বুলি মই কথা কোৱা নাই আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টত তেনেকে চলি আছে পইচা টকা খুজিলে কি বোলে ইয়াত বোলে আহিলে বোলে পইচা খুজিবলৈ আহিলে ভাই দুখ কষ্ট কৰি যাম এটকা এটা হ'লেওতো তামোল এখন খাবলৈ কিবা এটা খাবলৈতো লাগে নহয় হা তেনেকে তাহাঁতে যদি এটকা পইচা যদি নলয় তাহাঁতক ডনেশ্যন তুলি দোকানত গৈ কালেকশ্যন কৰি যদি ৰাতি মদ খায় আমাৰ নিচিনা মানুহ কি এটকা কৰে সন্ধিয়া হ'লে নাই নাৰী সুৰক্ষা এটাও নাই